নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে টাইম এইডৰ ষ্টুডিঅ'ত মই শৰৎ গানৰ লৈ আহিছোঁ ষ্টাৰছমেন প্ৰেজেণ্ট টাইম এইড বিগ ব্ৰেকিং। হোজাই আৰক্ষীৰ জালত চাৰিটাকৈ দুৰ্ধৰ্ষ চাইবাৰ অপৰাধী আজিজুল ইছলাম, হাবিবুৰ ৰহমান, ইমৰান হুছেইন আৰু আলী আহমেদ নামৰ চাৰিটাকৈ দুৰ্ধৰ্ষ চাইবাৰ অপৰাধী আৰক্ষী জালত পৰিছে। অভিযান চলাইছিলে দুৰ্ধৰ্ষ চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰু অৱশেষত আৰক্ষীৰ জালত পৰিছে চাৰিটাকৈ দুৰ্ধৰ্ষ অপৰাধী। আমি জনাবলৈ চেষ্টা কৰিছো এই মুহূৰ্তত ষ্টাৰছমেন প্ৰেজেণ্ট টাইম এইড বিগ ব্ৰেকিং। হোজাই আৰক্ষীৰ জালত চাৰি দুৰ্ধৰ্ষ চাইবাৰ অপৰাধী পৰিছে হোজাই আৰক্ষীৰ জালত। আজিজুল ইছলাম, হাবিবুৰ ৰহমান, ইমৰান হুছেইন আৰু আলী আহমেদ, এই চাৰিটাকৈ দুৰ্ধৰ্ষ চাইবাৰ অপৰাধী আৰক্ষীৰ জালত পৰিছে। সন্দেহজনকভাৱে এটিএমত টকা ওলাই থাকোঁতে আটক কৰে আৰক্ষীয়ে জব্দ কৰিছে বাহন, এটিএম কাৰ্ড, চিম কাৰ্ড, চিল, মোবাইল, লেপটপ, বিভিন্ন সামগ্ৰী আৰু কামপুৰৰ পৰা হোজাইলৈ চাৰিচকীয়া বাহন যোগে আহিছিল চাৰি অভিযুক্ত। আৰু বৰ্তমান হোজাই আৰক্ষীয়ে নিজ জিম্মাত চলাই আছে তদন্ত। জনাইছো এই মুহূৰ্তৰ এই খবৰ জনাবলৈ চেষ্টা কৰিছো। পুনৰ আৰক্ষীৰ জালত চাৰিটাকৈ দুৰ্ধৰ্ষ চাইবাৰ অপৰাধী জালত পৰিছে, চাৰিটাকৈ দুৰ্ধৰ্ষ চাইবাৰ অপৰাধী। আৰু ইতিমধ্যে সেই চাইবাৰ অপৰাধী কেইটাৰ পৰা বহু সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে। চিম কাৰ্ড, এটিএম কাৰ্ড, মোবাইল, লেপটপকে ধৰি বিভিন্ন সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে। আৰু এই চাৰি দুৰ্ধৰ্ষ চাইবাৰ অপৰাধীৰ নাম হৈছে আজিজুল ইছলাম, হাবিবুৰ ৰহমান, ইমৰান হুছেইন আৰু আলী আহমেদ। সন্দেহজনকভাৱে এটিএমৰ পৰা টকা উলিয়াই থকাৰ অৱস্থাতেই আৰক্ষীয়ে আটক কৰে এই চাৰি দুৰ্ধৰ্ষ চাইবাৰ অপৰাধী। আৰু এই চাইবাৰ অপৰাধী কেইটাৰ পৰা জব্দ কৰিছে বাহন, এটিএম কাৰ্ড, চিম কাৰ্ড, চিল, মোবাইল, লেপটপ, বিভিন্ন সামগ্ৰী। আৰু কামপুৰৰ পৰা হোজাইলৈ চাৰিচকীয়া বাহন যোগে আহিছিল এই চাৰি দুৰ্ধৰ্ষ অপৰাধী। আৰু বৰ্তমান আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে, নিজ জেৰাত তদন্ত আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে। আৰু বৰ্তমান হোজাই আৰক্ষীয়ে নিজ জিম্মাত তদন্ত চলাই থকা দেখিবলৈ পোৱা গৈছে। আৰু কামপুৰৰ পৰা হোজাই অভিমুখে গৈ থকাৰ অৱস্থাতেই এটিএমৰ পৰা পইচা উলিয়াওঁতে আৰক্ষীৰ সন্দেহ হয় আৰু তেতিয়া আৰক্ষীয়ে আটক কৰিছে এই চাৰি দুৰ্ধৰ্ষ অপৰাধীক। আমি জনাইছো এই মুহূৰ্তৰ এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছো। পুনৰ ৰাজ্যত আটক হৈছে চাৰি দুৰ্ধৰ্ষ চাইবাৰ অপৰাধী হোজাই আৰক্ষীৰ জালত। চাৰিটাকৈ দুৰ্ধৰ্ষ চাইবাৰ অপৰাধী আজিজুল ইছলাম, হাবিবুৰ ৰহমান, ইমৰান হুছেইন আৰু আলী আহমেদ। সন্দেহজনকভাৱে এটিএমত টকা ওলাই থকাৰ অৱস্থাতেই আৰক্ষীয়ে আটক কৰিছে এই চাৰিটাকৈ দুৰ্ধৰ্ষ অপৰাধীক। আৰু আৰক্ষীয়ে জব্দ কৰিছে বহুকেইটা সামগ্ৰী। তাৰ মাজত হৈছে এটিএম কাৰ্ড, চিম কাৰ্ড, চিল, মোবাইল, লেপটপ, বিভিন্ন সামগ্ৰী। আৰু কামপুৰৰ পৰা হোজাইলৈ চাৰিচকীয়া বাহন যোগে আহিছিল এই চাৰি অভিযুক্ত। আৰু বৰ্তমান হোজাই আৰক্ষীয়ে নিজ জিম্মাত লৈ আছে আৰু তদন্ত চলাই থকা বুলি খবৰ লাভ কৰা গৈছে। ৰাজ্যত চাইবাৰ অপৰাধী যথেষ্ট বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে, চাইবাৰ অপৰাধ। আৰু তাৰ মাজতে এই চাৰিটাকৈ চাইবাৰ অপৰাধী আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী জালত পৰিছে চাৰিটাকৈ চাইবাৰ অপৰাধী। হোজাই আৰক্ষীৰ জালত পৰিছে দুৰ্ধৰ্ষ চাইবাৰ অপৰাধী আজিজুল ইছলাম, হাবিবুৰ ৰহমান, ইমৰান হুছেইন আৰু আলী আহমেদ। এই চাৰিটাকৈ দুৰ্ধৰ্ষ চাইবাৰ অপৰাধীক আটক কৰিছে আৰক্ষীয়ে। সন্দেহজনকভাৱে এটিএমত টকা ওলাই থকা অৱস্থাতেই আৰক্ষীয়ে আটক কৰিছে এই চাৰি অপৰাধীক। হোজাই আৰক্ষীৰ জালত চাৰি দুৰ্ধৰ্ষ চাইবাৰ অপৰাধী। যিহেতু বৰ্তমান সময়ত চাইবাৰ অপৰাধৰ দৰে এনেধৰণৰ ঘটনা অপৰাধ বিভিন্ন সময়ত বৃদ্ধি পাই অহা দেখিবলৈ পোৱা গৈছে। আৰু তাৰ মাজতে পুনৰ চাৰিটাকৈ চাইবাৰ অপৰাধী হোজাই আৰক্ষীৰ জালত পৰিছে। হোজাই আৰক্ষীৰ বৃহৎ সফলতা বুলি ক'ব লাগিব, যিহেতু এটিএমেৰে পইচা উলিয়াই থকাৰ অৱস্থাতেই এই চাৰিটাকৈ দুৰ্ধৰ্ষ চাইবাৰ অপৰাধীক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী। জনাইছো এই মুহূৰ্তৰ খবৰ জনাৰ চেষ্টা কৰিছো। হোজাই আৰক্ষীৰ জালত পৰিছে দুৰ্ধৰ্ষ চাইবাৰ অপৰাধী আজিজুল ইছলাম, হাবিবুৰ ৰহমান, ইমৰান হুছেইন আৰু আলী আহমেদ নামৰ চাৰিটাকৈ দুৰ্ধৰ্ষ চাইবাৰ অপৰাধী। চাৰিজন মানুহ আৰু আমাৰ ছাৰে মিছনটো ছাকচেছফুল কৰি ইহঁতক ধৰিছে। ইহঁতৰ লগত বহুত কেইটামান চিম কাৰ্ড আছিলে, তাৰপিছত আপোনাৰ এটিএম আছিলে, কিছুমান এটা মানুহৰতো দুটাকৈ আধাৰ কাৰ্ড লৈকে আছিলে, চেকবুক আছিলে
আৰু মোবাইল ফোন গাড়ী সব এভৰিথিং চাৰিটা আজি চিজ কৰিলে আমাৰ হোজাই কিমানজন গৈছে বুলি কৈছে? চাৰিজনক ধৰিছে এটিএম কাৰ্ড দিছিলো। এটিএম কাৰ্ড বহুত কেইটামান পাইছে গাড়ী লৈ আহিছে। গাড়ী লৈ আহিছে ক'ৰ পৰা আহিছে? এটা কামপুৰৰ পৰা আহিছে চাৰিজন পূজাই ধৰিছে। হা এই জাগাখনৰ নাম? এইটো আমাৰ হোজাই মেইন ৰোড